এইটোতো ধৰ্ম কথা বেলেগ কথা এইটো, কিন্তু কথাটো হ'ল যি মানুহে অসমৰ সুখ দুখৰ লগত যাৰ আৱেগ নাই, অনুভূতি নাই, তেনেকুৱা মানুহক ধনী কৰাৰ প্ৰৱণতাই আমাক ক'ৰবাত নহয় ক'ৰবাত ভয়ংকৰ ক্ষতি কৰিব। গতিকে তেনেকুৱা মানুহ যিবিলাক যাক আমি অসামাজিক বুলি ক'ব পাৰোঁ, অৰাষ্ট্ৰীয়তাবাদী বুলি ক'ব পাৰোঁ, তেনেকুৱা ব্যক্তিক যাতে ভৱিষ্যতৰ দিনত ঠিকা টুকুলি নিদিয়ে তাৰ কাৰণে বাছনি কৰাৰ ব্যৱস্থা আছে। কাৰণ আমাৰ বহুত মানুহে এতিয়াতো চৰকাৰী প্ৰচিডিউৰততো কোনোবাই টেণ্ডাৰ কৰিব, সেইটো বেলেগ কথা, কিন্তু আমাৰ কিছুমান এনেকুৱা ধৰণৰ অভিজ্ঞতা হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাইছে আগৰ সময়ত, যে এই কামবিলাকৰ জৰিয়তে তেওঁলোকে আমাক ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰে। গতিকে আমাক যেতিয়া ভৱিষ্যতে ক্ষতি কৰিব নোৱাৰে, মানে আমাক মানে ৰাইজক ক্ষতি কৰিব যাতে নোৱাৰে তাৰ কাৰণে সাৱধান হ'ব দিছে আমাৰ সকলো মানে প্ৰতিনিধি। চাওক, এতিয়া ধৰ্ম বুলি কথা অহা নাই আৰু যিবিলাকে আমাক, যিসকলে সমাজখনক ক্ষতি কৰে, আমাৰ ৰাজ্যখনক ক্ষতি কৰে, যিসকলে সদায় আমাৰ বিৰুদ্ধে অৱস্থান কৰে, যিসকলে ৰাজ্যখনক অস্থিৰ কৰিব বিচাৰে, যিসকলে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰে, স্বাভাৱিকতে তেওঁলোকৰ বিৰুদ্ধেও আমি অৱস্থান লোৱাটো সময়ৰ আহ্বান। সকলোলৈকে আমি নিৰ্দেশনা দিছোঁ, ৰাইজৰ লগত 24/7 24 ঘণ্টাৰ 24 ঘণ্টাই অৱস্থান কৰিব, সুখ দুখৰ সমভাগী হ'ব আৰু বিনম্ৰভাৱেৰে ৰাইজৰ সেৱা কৰিবৰ কাৰণে সকলো মানে সাজু থাকিব লাগে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বিষয়টো চলি আছে, হয়তো 5 তাৰিখৰ পিছত, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ কথা বতৰা হৈছে, 5 তাৰিখৰ পিছত যিকোনো দিনতে হয়তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ যি দায়িত্ব আছে মন্ত্ৰীসভা সম্প্ৰসাৰণ, সেই কামটো কৰিব। চাওক, এতিয়া কথাটো হ'ল কি, জেঠ মাহ নহ'লে আহাৰ মাহ হ'ব। এতিয়া জেঠ মাহ আৰম্ভ হৈছে, গতিকে তেনেকৈ কথা নাই। আমাৰ ভাল সময় সদায় থাকে, যিহেতু আমাৰ ভাল মন, গতিকে ভাল মন থাকিলে ভাল সময়ো আছে হাতত। তাৰ ভিতৰতো আমি যিহেতু কিছু বিশ্বাস, কিছু পৰম্পৰাৰ লগত থাকোঁ, নিশ্চিতভাৱে কোনো এটা এনেকুৱা মাহ নাই বা বছৰ নাই যি গোটেই বছৰটোৱে বেয়া, গোটেই মাহটোৱে বেয়া। গতিকে আমাৰ সময় থাকে, ভাল সময় থাকে বা অতি ভাল সময়ো থাকে। গতিকে যেতিয়া অতি ভাল সময় অকণমান দূৰত থাকে, ভাল সময়খিনিকে সাৰথি কৰিব লাগিব। UCC সম্পৰ্কত ইতিমধ্যে আমি কৈছোঁৱে যে অত্যন্ত এখন ঐতিহাসিক আৰু যুগান্তকাৰী বিধেয়ক অসম বিধানসভাত গৃহীত হ'ল। তাৰ বাবে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপি দলৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তৃতীয়খন ৰাজ্য হিচাপে অসম পৰিগণিত হ'ল, UCC বলবৎ হোৱা ৰাজ্য হিচাপে বা UCC গৃহীত হোৱা ৰাজ্য হিচাপে। আৰু এই বিধেয়কে কেইবাটাও দিশত যুগান্তকাৰী পৰিৱৰ্তন আনিব। ন্যায়, মহিলা সবলীকৰণ, আমাৰ সমাজৰ যি এক পৰম্পৰা বা আমি বিশ্বাস, আমি অতীজৰে পৰা আমি ধাৰক আৰু বাহক হিচাপে আমি আগবঢ়াই লৈ আহিছোঁ। গতিকে গোটেই কথাবিলাক সংস্কৃতিৰ পৰা আমাৰ সভ্যতালৈকে গোটেই দিশবিলাকত এটা বিশেষভাৱে মহিলাসকল, মুছলমান মহিলাসকল বা বনী বাইদেউসকল, তেওঁলোকৰ বিশেষভাৱে এই আইনখনে সুৰক্ষা দিব, মৰ্যাদা দিব আৰু সবলীকৰণৰ দিশত তেওঁলোকক UCCয়ে যথেষ্ট অৱকাশ দিব। চাই লওঁ দৰং জিলাই পায় নাপায়, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব, সেইটো মোৰ হাতত নাই।
আমাৰ পৰা দাবী থাকিল ধন্যবাদ। দাবী কৰাটো ভাল, চাই লওক। এতিয়া আমাৰ দৰং জিলাত মন্ত্ৰী থাকিলে যিমান কাম হয়, নাথাকিলেও তাতকৈ বেছি কাম হৈছে। যোৱা 5 বছৰ 10 বছৰৰ যদি আমি চাওঁ ইতিহাস, তেতিয়া মন্ত্ৰী থকা জিলাই হয়তো ক'ৰবাত ইমান কাম হোৱা নাই, য'ত মন্ত্ৰী নথকা জিলাই ইমান কাম হৈছে দৰং জিলাত। মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট দলং, হয়নে নহয়, চাৰ্কিট হাউচৰ পৰা আৰম্ভ কৰি ওমেন্স কলেজৰ পৰা আৰম্ভ কৰি এতিয়া পলিটেকনিক পাব। গতিকে দৰং জিলাখনক স্বাভাৱিকতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা প্ৰাথমিকতা দিছে, সদায় বিশেষ মৰম আশীৰ্বাদ কৰিছে, চকু দিছে। গতিকে মই ভাবোঁ যে মন্ত্ৰী তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিহেতু নিজৰ বিবেচনাৰ বিষয়, গতিকে পালে ভাল, ময়ো ভাল পাম পালে।